हेलो स्टूडेंट्स तो HS 2026 আমাৰ যেহেতু কাইলৈৰ পৰা এক্সাম আছে তো ইয়াতে ছাত্ৰ ছাত্ৰীসকল বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে ইংলিছত ফেইল কৰিম নেকি সেইটো ভয় কৰি আছে এই ভিডিঅ'টো প্ৰথমতে কৈ লৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি পঢ়া হৈছে তেওঁলোকৰ কাৰণে নহয় যিসকলৰ পঢ়া হোৱা নাই তেওঁলোকে এটা মানে ডাউটত আছে তেওঁলোকে ফেইল কৰিব নেকি তো তেওঁলোকৰ বাবে তো আজি আমি ডিছকাছ কৰিম যে এই যিখিনি সময় আছে ইতিমধ্যে তো সেইখিনি সময় কিদৰে পঢ়িলে তেওঁলোকে এটলিষ্ট পাছ কৰি যাব তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ইয়াতে প্ৰথমতে আমি টাৰ্গেট কৰিম কোনটো ৰিডিং স্কিলৰ টাৰ্গেট কৰিম যোনটো 10 নম্বৰ আছে তাৰপিছত এডভান্স ৰাইটিঙৰ কি টাৰ্গেট কৰিম সেইখিনি কম গ্ৰামাৰৰ কি টাৰ্গেট কৰিম আৰু টেক্সট বুকৰ কি টাৰ্গেট কৰিম সেইখিনি আমি চাবলৈ গৈ আছোঁ তো ইয়াত চোৱা তোমালোকে প্ৰথমতে এটা পেছেজ আহিব তো পেছেজত আহিব 10 মাৰ্কছ তো পেছেজৰ মাৰ্কছবিলাক এনেকৈ ধৰণৰ থাকিব 1 থাকিব 2 থাকিব 1 আৰু 2 মাৰ্কছৰ বেছি থাকে তো গতিকে আমি যদি পেছেজত অলপ ধ্যান দিওঁ মানে তোমালোকৰ চোৱা পেছেজটোতো ঘৰৰ পৰা পঢ়ি যাবলগীয়া বস্তু নহয় বা সেইটো তেনেকুৱা নহয় যে মুখস্থ তেনেকুৱা নহয় পেছেজটো চবৰে কাৰণে কি হ'ব নতুন হ'ব আগতে নহা হ'ব তো গতিকে পেছেজটো তোমালোকে যদিহে বেলেগ কিবা একো নোপোৱা কমচে কম পেছেজৰ যোনটো 10 মাৰ্কছ আছে সেইটো চাব লাগিব তোমালোকে তো পেছেজ কৰোঁতে এটা বস্তু চাবা যে বহুতৰ সেইটো প্ৰব্লেম আছে ছাত্ৰ ছাত্ৰীসকলৰ মানে যিসকলৰ হোৱা নাই পঢ়ি পেলাই তেওঁলোকৰ প্ৰব্লেম আছে যে তেওঁলোকে হয়তো ইংলিছ ভালদৰে বুজি নাপায় বা তেওঁলোকে লিখিব নোৱাৰে তো তেনে ক্ষেত্ৰত এটা বস্তু চাব লাগিব যে পেছেজৰ যোনবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক তোমালোকে চাবা ভালকৈ পঢ়িবা কুৱেশ্যন কিছুমান কিৱৰ্ডছ বিচাৰিবা কুৱেশ্যনৰ কিছুমান মানে যেনেকৈ ধৰা ইয়াতে প্ৰথম A নম্বৰ কুৱেশ্যন দিছোঁ কুৱেশ্যন দিছে হুইজ দ্য আৰ্লিয়েষ্ট কিং অফ দ্য মেৱাৰ মেনশ্যন ইন দ্য পেছেজ তো ইয়াতে মেৱাৰ কিং অফ মেৱাৰ এই দেখিছা কিৱৰ্ডছবিলাক তো কিং অফ মেৱাৰ ৱৰ্ডটো ক'ত আছে সেইটো বিচাৰিবলৈ ট্ৰাই কৰিবা তো য'ত আছে তাতে হয়তো হুটো গম পাইছে তোমালোকে এইবিলাক হায়াৰ ছেকেণ্ডেৰী পঢ়া যদি গম পোৱা হু মানে কোন তো কিং অফ মেয়াৰ কোন আছিলে তো সেইটো অলপ বিচাৰিলে তোমালোকে পাই যাবা তো কিৱৰ্ডছ কিছুমান বিচাৰিবা কুৱেশ্যনত যোনবিলাক কিৱৰ্ডছ ধৰা মেৱাৰটো পালোঁ ক'ৰবাত তো আমি চাম লগাই পেলাই তাতে আমি বিচাৰি চাম যে এইটো কুৱেশ্যন তাত থাকিব পাৰে বা তাৰ লগত ৰিলেটেড কিছুমান আমি চেণ্টেঞ্চ তাৰপৰা লিখিলোঁ সেই কিৱৰ্ডৰ লগত মানে বনাই পেলাই তো মুঠতে পেছেজৰ যোনকেইটা কুৱেশ্যন আছে সেইকেইটা তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা তো ইয়াতে পেছেজ যদি তোমালোকে ধৰা ট্ৰাই কৰা তেনেকৈ কমচে কম তোমালোকে 6 পৰা 7 নম্বৰ ইয়াত ধুনীয়াকৈ আহি যাব তো সেইটো তোমালোকে নেৰিবা নেক্সট আমি যদি চাওঁ তো নেক্সট তোমালোকে যদি চোৱা ইয়াতে অলৰেডি ৰাইটিং ছেকশ্যনৰো তোমালোকৰ হয়তো খেলি মেলি আছে সেইকাৰণে তোমালোকৰ হোৱা নাই তো ৰাইটিং ছেকশ্যনে বেলেগ নাচালে তোমালোকে এডভাৰটাইজমেণ্ট ৰাইটিংটো চাই যাবা যিহেতু আমাৰ ইয়াতে পোষ্টাৰ আহি গৈছিল আগতে আৰু ন'টিচ আহি গৈছে গতিকে এইবাৰ এডভাৰটাইজমেণ্টখন চোৱাটো দৰকাৰ কাৰণ এডভাৰটাইজমেণ্ট হোৱাৰ খুবেই চান্স আছে গতিকে মই এডভাৰটাইজমেণ্টটো তোমালোকে এতিয়া কিহত কৰিবা কেনেকৈ কৰিবা লিখা হয়তো না নোটছ মই ভিডিঅ' এটা দি দিম ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো চালেই তোমালোকৰ এডভাৰটাইজমেণ্টটো ক্লিয়াৰ হ'ব আৰু সেইমতে তোমালোকে লিখিবা বাকী ইয়াতে যোনটো ৰিপৰ্ট আছে সেইবিলাকক এতিয়া মাথা মাৰিব একদম সময় নাই ৰিপৰ্টটো স্কিপ কৰা তো ৰিপৰ্ট স্কিপ কৰাৰ পিছতে তোমালোকে আৰু এটা বস্তু চাবা জব এপ্লিকেশ্যনখন চোৱা একো কৰিবলগীয়া নাই তাত মুখস্থ বেছি কৰিবলগীয়া নাই এপ্লিকেশ্যনখন এবাৰ ওপৰৰ পৰা চাই যাবা তো চাবা অলপ এপ্লিকেশ্যনখন যদি পাৰা অলপ মুখস্থ টাইপ কৰি যাবা তাত যোনটো জবৰ কথা লিখে ধৰা এতিয়া টিচাৰৰ কথা লিখিলে তো টিচাৰটো চেঞ্জ মানে ধৰা টিচাৰ আহিলে চেলছমেন আহিলে তো বস্তুবিলাক অলপ সলনি কৰি দিলে এখন এপ্লিকেশ্যন মুখস্থ কৰিব পাৰিলে বা চাব পাৰিলে তোমালোকৰ কিন্তু হৈ যাব বাকী বায়'ডাটাখন তোমালোকৰ নাম চামহে লিখিব লাগে এবাৰ ভালকৈ চাই লোৱা মই ডেছক্ৰিপশ্যনত মই আমাৰ জব এপ্লিকেশ্যনৰ ভিডিঅ'টো দি দিম তাতে তোমালোকে যদি চোৱা ভালদৰে তো এপ্লিকেশ্যনখন খালি যাব লাগে বাকী যোনখন বায়'ডাটা সেইখন তোমালোকে এনেই নিজে লিখিব পাৰিবা সেইটো মুখস্থ কৰিবলগীয়া একো নাই তো সেইখন চাই যাব পাৰা আৰু তাৰপিছত আছে নেৰেশ্যন তো গ্ৰামাৰ ছেকশ্যনত যদি চাওঁ নেৰেশ্যন তো নেৰেশ্যনটো খুব টান হয় তোমালোকৰ বাবে হয়তো তোমালোকৰ হোৱা নাই গতিকে নেৰেশ্যনটো পঢ়ি এতিয়া সময় নষ্ট কৰিব নালাগে কাৰণ নেৰেশ্যন এটা হৈছে ভাষ্ট এটা বস্তু যোনটো এই কম সময়ত শিকা বস্তু নহয় গতিকে নেৰেশ্যনটো স্কিপ কৰা তো নেক্সট থাকিব আমাৰ ভইচ তো ভইচত ভইচটো এটা ভিডিঅ' চালে হৈ যাব মই ভিডিঅ' এটা দি দিম এটা ভিডিঅ'তে তোমালোকৰ কাম চলি যাব তো গোটেই ভইচখিনি ক্লিয়াৰ হৈ যাব তো ভইচখিনি কি হয় অলপ ইজি হয় নেৰেশ্যনতকৈ ভইচখিনি ইজি হয় খুব সহজতে তোমালোকে কৰিব পাৰিবা আৰু ইয়াতে অপশ্যনছ বহুত থাকে যোনকেইটা ইজি পোৱা সেইকেইটা কৰি আহিবা তো ঠিক তেনেকৈ কাৰেক্ট এনচাৰৰ এটা ভিডিঅ' দি দিম মাত্ৰ 10 মিনিটত তোমালোকে কি কৰিব পাৰিবা গোটেই কাৰেক্ট এনছ তোমালোকৰ ক্লিয়াৰ হৈ যাব এটা ভিডিঅ' চালে 10 মিনিটৰ গোটেই কাৰেক্ট এনছখিনি তোমালোকে ক্লিয়াৰ হৈ যাব তোমালোকে ধুনীয়াকৈ কৰি আহিব পাৰিবা তাৰপিছত আছে আমাৰ প্ৰিপজিশ্যন তো প্ৰিপজিশ্যনখিনি বহুত পঢ়িব লাগিব বৰ্তমান সময়ত এতিয়া এইখন সময়ত প্ৰিপজিশ্যন পঢ়িবলৈ সময় নাই গতিকে প্ৰিপজিশ্যনখিনি স্কিপ কৰিব লাগিব তোমালোকে
ইয়াৰ পিছতে আমাৰ আছে আমাৰ এইখিনি ডু এজ ডাইৰেক্টেড আছে তো এইখিনিও তোমালোকে এছাৰ্টিভটো কমপ্লেক্স এইবিলাকতো মানে অলপ বেছি দীঘলীয়া বস্তু হয় যোনবিলাক ইমান কম সময়ত নোৱাৰিবা গতিকে এইখিনিও স্কিপ কৰিব লাগিব তোমালোকে বাকী ইয়াতে তোমালোকে যদি পয়েম চাব বিচাৰিছা বোলে কম সময়ত মই পয়েম কি চাম তো কম সময়ত পয়েম দুটা তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু সেই দুটা পয়েম হৈছে তো সেই দুটা পয়েম হৈছে ৰোড ছাইড ষ্টেণ্ড আৰু থিংছ অফ বিউটি সেই দুটা পয়েম যদি তোমালোকে ভালদৰে পঢ়া তাতে থকা 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰ ভালকৈ পঢ়ি ল'লে তোমালোকৰ যোনটো ওপৰত এটা হেৰি আহিব পেৰেগ্ৰাফ আহিব সেইকেইটাও পাৰিবা লগতে যিবিলাক কুৱেশ্যন আনচাৰ্ছ আহিব 2 মাৰ্কছৰ সেইখিনিও পাৰিবা তো এই শ্বৰ্ট টাইমত তোমালোকে কবিতাৰ যোনবিলাক চামাৰি থাকে সেই চামাৰিখিনি পঢ়া চামাৰিখিনি পঢ়ি পেলাই অলপ বুজিব ট্ৰাই কৰা খুব কম সময়ৰ ভিতৰতে তোমালোকে এইখিনি চামাৰি যদি পঢ়ি লোৱা তোমালোকৰ যোনবিলাক কুৱেশ্যন আহিব পয়েমৰ পৰা সেইখিনি তোমালোকে ধুনীয়াকৈ পাৰিবা তাৰপিছত আমাৰ থাকিলে 1 মাৰ্কছৰ আৰু নেক্সট যদি আমি চাওঁ ইয়াত 2 মাৰ্কছৰ দিয়া হৈ আছে তো প্ৰ'জৰ ক্ষেত্ৰত মই এটা ছাজেষ্ট কৰিম যে তোমালোকৰ চোৱা 5টা চেপ্টাৰ আছে এই শ্বৰ্ট টাইমত তোমালোকে যিমান পাৰা 3টা চেপ্টাৰ পঢ়িবলৈ ট্ৰাই কৰা আৰু 3টা চেপ্টাৰ নহ'লেও তোমালোকে কমচে কম 2টা চেপ্টাৰ পঢ়িবই লাগিব 2টা চেপ্টাৰৰ ভিতৰত তোমালোকে চাবা মষ্ট ইম্পৰ্টেণ্ট যদি চাওঁ গোয়িং প্লেচেছৰ চাবা গোয়িং প্লেচেছৰ যিমান লং হওক শ্বৰ্ট হওক গোটেইখিনি পঢ়িবা তাৰপিছতে লছ স্প্ৰিং চাবা এই দুটা চেপ্টাৰ কমনলি চাবাই তাৰপিছত বাকী তোমালোকে যোনটো চুজ কৰা তোমালোকে কৰিব পাৰা গোয়িং প্লেচেছ আৰু লছ স্প্ৰিং এই দুটা চেপ্টাৰ ধুনীয়াকৈ চাবা তাত থকা 1 মাৰ্কছৰ 2 মাৰ্কছৰ 3 মাৰ্কছৰ বা 5 মাৰ্কছৰ যি হয় সেইখিনি গোটেইখিনি চাই যাবা লগতে চামাৰিটো পঢ়ি যাবা বেছি প্ৰফিটেবল হ'ব তোমালোকে যদি চামাৰি পঢ়ি পেলাই লং কুৱেশ্যন আনচাৰ লিখোঁতে তোমালোকে যদি ধৰা কুৱেশ্যন লগত খেলি মেলি লাগিছে জাষ্ট কুৱেশ্যনৰ লগত লিখি পেলাই মানে লিংক এটা ৰাখি পেলাই গোটেই চামাৰি লিখি থৈ আহিবা হ'ল তো চামাৰি পঢ়া তোমালোকে জাষ্ট মানে মেইন বস্তুবিলাক তথাপিও তোমালোকৰ কিন্তু হৈ যাব তো মই কি ক'লোঁ যে প্ৰ'জৰ ক্ষেত্ৰত এতিয়া শ্বৰ্ট টাইমৰ কাৰণে গৈছোঁ দেই গতিকে প্ৰ'জৰ ক্ষেত্ৰত তোমালোকে দুটা পঢ়িবা গোয়িং প্লেচেছ আৰু লছ স্প্ৰিং এই চেপ্টাৰ পঢ়িবা আৰু যদি বোলে টাইম থাকে আৰু এটা চেপ্টাৰ তোমালোকে নেক্সট ষ্টেজৰ ছাপ্লিমেণ্টেৰীও বহুত ডাঙৰ হয় এতিয়া সিমানখিনি পঢ়িবলৈ সময়ো নাই তোমালোকৰ হাতত খুব কম সময় আছে যিহেতু গতিকে তোমালোকে চোৱা এটা চেপ্টাৰে পঢ়িলেও মানে এটা চেপ্টাৰে পঢ়ি যোৱা লাগিলে কমচে কম এটা চেপ্টাৰ পঢ়িব লাগিব তো ইয়াতে যদি তোমালোকে ভাবিছা যে এটা চেপ্টাৰ পঢ়িম তো তাত টাইগাৰ কিঙৰ যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটো পঢ়ি যাবা তো টাইগাৰ কিঙৰ প্ৰথমতে চামাৰিটো গোটেইটো পঢ়ি পেলাই তাৰে ধৰা 2 মাৰ্কছৰ আৰু 5 মাৰ্কছৰ আহে বা 7 মাৰ্কছৰ আহে তো সেই 7 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন আছে সেইবিলাক এবাৰ চাই যাবা তো মেইনলি আমাৰ কি কৰিব লাগিব চামাৰি পঢ়িব লাগিব হ'ল আৰু যদি তোমালোকে ভাবা যে মই আৰু এটা চেপ্টাৰ পঢ়িম তেন আৰু এটা চেপ্টাৰ তোমালোকে পঢ়ি ল'ব পাৰা মাঘ বিহু দুমাহী সেই যোনটো চেপ্টাৰ আছে সেইটো পঢ়িব পাৰা হ'ল তো মই কি ক'লোঁ প্ৰথমৰ পৰা ৰিভিজন কৰি দিছোঁ প্ৰথমতে তোমালোকে পেছেজৰ যোনটো আছে সেই পেছেজৰ যোনটো ধৰা জাষ্ট পঢ়িব লাগে আৰু ভালকৈ ধ্যান দি পঢ়িলে সেই পেছেজৰ কুৱেশ্যন আনচাৰখিনি তোমালোকে তাত পৰা কমচে কম 6-7 মান পাব পাৰিবা নেক্সট আমি আহিলোঁ যদি আমি ৰাইটিং ছেকশ্যনৰ কথা কওঁ তো ৰাইটিং ছেকশ্যনৰ মই তোমালোকে বেলেগ পঢ়িব কোৱা নাই এডভাৰটাইজমেণ্ট ৰাইটিংৰ মই যোনটো ভিডিঅ' দিছোঁ সেইটো চাই ল'বা কমচে কম এটা এডভাৰটাইজ লিখি থৈ আহিব পাৰিবা খুব ইজিলি তোমালোকে লিখি থৈ আহিব পাৰিবা তো সেই ভিডিঅ'টো চাই ল'বা নেক্সট মই ক'লোঁ জব এপ্লিকেশ্যনৰ কথা বাকী মই ৰিপৰ্ট বাদ দিছোঁ তো জব এপ্লিকেশ্যনৰ মই এটা ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো চাই পেলাই তোমালোকে এপ্লিকেশ্যনখন কিদৰে লিখে সেইখন ভালদৰে চাই ল'বা বাকীখিনি বায়'ডাটাখন তোমালোকে নিজে লিখিব পাৰিবা হ'ল নেক্সট যদি আমি গ্ৰামাৰৰ কথা কওঁ গ্ৰামাৰৰ মই বেলেগ বাদ দিছোঁ তোমালোকক কৈছোঁ মই ভইচটো চাবলৈ কাৰণ ভইচটো যিহেতু ইজিলি এটা ভিডিঅ' চালে তোমালোকৰ ভইচখিনি হৈ যাব তো সেই ভইচখিনি তোমালোকে কৰিব পাৰিবা নেক্সট মই ক'লোঁ কি কাৰেক্ট টেন্স কৰিবলৈ তো কাৰেক্ট টেন্সৰ যিমানখিনি আছে এটা ভিডিঅ' চালে তোমালোকৰ 10 মিনিটতে কাৰেক্ট টেন্স ক্লিয়াৰ হৈ যাব তো সেই ভিডিঅ'টো চাবা কাৰেক্ট টেন্সখিনি তোমালোকে পাৰিবা আশা কৰিছোঁ নেক্সট আমি যদি পয়েট্ৰিৰ কথা কওঁ তো পয়েট্ৰি মই দুটা তোমালোকৰ পঢ়িব দিছোঁ তো দুটা পয়েম হৈছে থিংছ অফ বিউটি আৰু ৰোড ছাইড ষ্টেণ্ড সেই পয়েম দুটা ভালকৈ চামাৰি পঢ়িবা আৰু তাত থকা কুৱেশ্যন আনচাৰখিনি পঢ়ি ল'বা হৈ যাব নেক্সট মই ক'লোঁ যে প্ৰ'জৰ কথা তো প্ৰ'জৰ ক্ষেত্ৰত মই কি ক'লোঁ গোয়িং প্লেচেছ আৰু তোমালোকক মই কি ক'লোঁ লছ স্প্ৰিং সেই দুটা চেপ্টাৰ ভালদৰে পঢ়ি ল'বা তাত থকা লং কুৱেশ্যন আনচাৰখিনি বা চামাৰি ভালদৰে পঢ়ি ল'বা নেক্সট মই ক'লোঁ ছাপ্লিমেণ্টেৰী কথা তো ছাপ্লিমেণ্টেৰী কৈছোঁ যে তোমালোকৰ টাইগাৰ কিংটো পঢ়িবা তো টাইগাৰ কিং পঢ়িলে মানে যোনটো লং কুৱেশ্যন আনচাৰ সেইখিনি পঢ়িবা চামাৰি পঢ়িবা হৈ যাব তো এইখিনি কাম যদি তোমালোকে এই এদিনত কৰিব পাৰা আশা কৰিছোঁ তোমালোকৰ যোনটো এক্সাম আছে যিসকলে ভাবি আছিল যে মই ফেইল কৰিম নেকি তেওঁলোকে অন্ততঃ পাছ কৰি যাব কিন্তু এইখিনি ভালদৰে চাব লাগিব আৰু আমি ট্ৰাই কৰিব লাগিব এইখিনি শেষ কৰি যদি পাৰা তোমালোকে আৰু এটা দুটা চেপ্টাৰ যদি পঢ়ি যোৱা আৰু বেছি বেটাৰ মাৰ্কছ কৰিব পাৰিবা হ'ল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ আশা কৰিছোঁ তোমালোকে কোৱা মতে পঢ়িবা
মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকবিলাকো দি দিম, তাত গৈ চাব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ, কিপ অন চেকিং।